গৌৰৱ গগৈৰ পাকিস্তান লিংক নাটকখন কিন্তু ভাল জমিছে দেই। কি কম মানে হাঁহি আছোঁ মানে প্ৰথমতে 10 ছেপ্টেম্বৰ মুখ্যমন্ত্ৰীয়ে এটা তাৰিখ ঘোষণা কৰিছিল গৌৰৱ গগৈৰ এই পাকিস্তান লিংক সকলো ফাদিল কৰিব। তাৰপিছত SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব 8 ফেব্ৰুৱাৰীৰ দিনা, অৰ্থাৎ 5 মাহ সময় লৈছিলে। আজি প্ৰতিবেদন ৰাজহুৱা কৰিলে, কি ওলালে শেষত গৈ সেই ঘূৰি ঘূৰি একেই কথা। ল'ৰা ছোৱালী দুটা মানে সেই ইংলেণ্ডৰ নাগৰিক, ভাৰতৰ নাগৰিক নহয়, খ্ৰীষ্টান বনাইছে, অমুক তমুক, কি আবুল তাবুল, মানে কি বুলি ভাবিছে অসমৰ মানুহক? মূৰ্খ বুলি ভাবিছে, বেল বুলি ভাবিছে। শেষত গৈ কি কৰিছে মানে হাঁহি উঠা কথা। এই জুবিনদাৰ ক্ষেত্ৰত যে মানে জুবিনদাৰ ন্যায় বিচাৰি বিজেপিয়ে ৰাস্তাত নামিছিল, প্ৰতিবাদ কৰিছিলে, সেই একে কথা একে কাহিনীৰ দৰে মানে বিজেপি নেতা কৰ্মী আকৌ সেই মানুহ লৈ প্ৰতিবাদ কৰি আছে গৌৰৱ গগৈক মানে গ্ৰেপ্তাৰ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে গ্ৰেপ্তাৰ কৰিব লাগে। কি আচৰিত কথা ভাই! ইমান এটা ডাঙৰ ইছ্যু, দেশদ্ৰোহীতাৰ কাম কৰিছে গৌৰৱ গগৈ। পাকিস্তানৰ এজেণ্ট অৰ্থাৎ ISIৰ এজেণ্ট, কিমান ডাঙৰ কথা। এটা ভাৰত চৰকাৰৰ গৃহ বিভাগ আছে, ইমান গুৰুত্বপূৰ্ণ এটা, ইমান দিনে গৌৰৱ গগৈ মুকলিভাৱে বিচৰণ কৰি আছে, দেশৰ বাবে কিমান বিপদজনক কথা। মানে কি ক'ম, অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে কি বুলি যে ভাবিছে না, একদম বেল বুলি ভাবিছে, বেল।